Hello students, তো যিসকল ছাত্ৰী এবাৰ ক্লাছ 10ত হাফ ইয়াৰলি এক্সাম দিবলৈ গৈ আছে তো আমাৰ হাফ ইয়াৰলি এক্সামলৈ আৰু বেছি দিন নাই বহুতৰ হয়তো 15-16 তেনেকৈ বহুতৰ ষ্টাৰ্ট হ'ব তো এতিয়া কথাটো হ'ল যে এইবাৰ যি হাফ ইয়াৰলি এক্সাম হ'বলৈ গৈ আছে ক্লাছ 10ৰ তাতে কিন্তু কিছুমান নতুন নিয়ম আহিছে নতুন নিয়ম ইন দ্য সেন্স যোনবিলাক আগৰ পৰা চলি অহা নাছিলে কিছুমান নতুন নিয়ম আহিছে তো সেইখিনি কথা আমি জানিব লাগিব ক্লাছ 10ৰ ছাত্ৰীসকলে এক্সাম দিয়াৰ আগতে সেইখিনি কথা জানিব লাগিব এতিয়া প্ৰথম নিয়মটো হৈছে যে বহুতো ডিস্ট্ৰিক্টত দেখিছোঁ মই গোটেইখিনি ডিস্ট্ৰিক্টৰ হয় নহয় এইটো মই কনফাৰ্ম নহয় কিন্তু কিছুমান ডিস্ট্ৰিক্টত মই দেখিছোঁ যে আগতে কি হয় আগতে এক্সাম পেপাৰবিলাক ডিস্ট্ৰিক্ট ৱাইজ ডিস্ট্ৰিবিউট কৰা হয় মানে গোটেই ডিস্ট্ৰিক্ট ৱাইজ চেণ্টাৰৰ পৰা দিয়া হয় কুৱেশ্যন পেপাৰখিনি আৰু কপিখিনি কি কৰা হয় স্কুলৰ পৰা ডিস্ট্ৰিবিউট কৰা হয় মানে চেণ্টাৰৰ পৰা খালি অকল কি পঠায় কুৱেশ্যন পেপাৰখনি পঠায় আৰু লগতে MCQ যোনখন মানে শ্বীট আছে সেইখন পঠায় MCQ মানে যোনখন OMR শ্বীট আছে সেইখন ক'ৰ পৰা পঠিয়ায় ডিস্ট্ৰিক্টৰ পৰা পঠিয়ায় কিন্তু এইবাৰ কি ব্যৱস্থা কৰা হৈছে কপিখন যোনখন তোমালোকে লিখিবলৈ ব্যৱহাৰ কৰিবা কপিখন সেই কপিখনো কি কৰা হ'ব বোৰ্ডৰ পৰা ডিস্ট্ৰিবিউট কৰা হৈছে কিছুমান ডিস্ট্ৰিক্ট যেনেকৈ নগাঁও ডিস্ট্ৰিক্ট হৈ গ'ল বা বেলেগ কিছুমান ডিস্ট্ৰিক্ট আছে য'ত সেইটো ব্যৱস্থা কৰা হৈছে কিন্তু গোটেই অল আছামত সেইটো ব্যৱস্থা কৰিছে নাই মই নাজানো মই ভাবোঁ যে সেইটো কৰিব হয়তো কৰিছে কাৰণ সেইটো বস্তুটো ইনষ্ট্ৰাকশ্যন হয়তো বোৰ্ডৰ পৰা দিয়া হৈছে তেনেকুৱা ইনষ্ট্ৰাকশ্যনটো অফিচিয়েলি কোৱা অহা নাই কিন্তু এখন মানে দুই এখন যিহেতু ডিস্ট্ৰিক্টে কৰিছে গতিকে বাকী ডিস্ট্ৰিক্টতো হয়তো কৰিব পাৰে তো সেইটো এটা কথা তো নেক্সট কথাটো হৈছে যে যোনবিলাক কপি হ'ব যোনবিলাক কপি তোমালোকৰ হাফ ইয়াৰলি এক্সামত কি কৰা হ'ব যোনবিলাক ধৰা তোমালোকৰ যোনবিলাক কপি হেৰি কৰিবা আৰু লিখিবা সেই কপিবিলাক কি কৰা হ'ব OMR শ্বীটখন বাৰু স্কুলতে চেক কৰা হ'ব কিন্তু বাকীবিলাক কি কৰাৰ ব্যৱস্থা কৰা হৈছে বেলেগ স্কুল চেক কৰাৰ ব্যৱস্থা কৰা হৈছে মানে যোনখন তোমালোকৰ এনে আগতে কি হয় যে হাফ ইয়াৰলি কপিবিলাক কি হয় তোমালোকৰ স্কুলতে এক্সাম দিলা স্কুলৰ টিচাৰে চায় কিন্তু এইবাৰ কি কৰা হৈছে তো বেলেগ স্কুলত চোৱাৰ ব্যৱস্থা কৰা হৈছে তো সেইটো তোমালোকৰ ভগাই ল'ব আৰু ধৰা এটা মানে এটা ধৰা বোৰ্ডৰ আণ্ডাৰ এটা চেণ্টাৰ আণ্ডাৰত বিভিন্ন স্কুলে কি কৰিব সেইবিলাক খেলি মেলিকৈ ল'ব আৰু তো কি কৰা হ'ব বেলেগ স্কুলত কি কৰি যাব তোমালোকৰ বহিবিলাক চেক কৰা হ'ব তো বেলেগ স্কুলত যেহেতু বহিবিলাক চেক কৰা হ'ব তো তেওঁলোকে যোনটো মাৰ্কছ দিব সেইটোৱে থাকিব তো বহু সময় দেখা যায় যে পৰ্টেলত মাৰ্কছ দিয়াৰ ক্ষেত্ৰত বা যেতিয়া আমাৰ স্কুলত যেতিয়া বহিখিনি চোৱা হয় হয়তো যিসকল টিচাৰে ধৰা বহিখিনি চায় তেওঁলোকে ধৰা কিবা এটা ধৰা স্পেলিং মিষ্টেকত নম্বৰ নাকাটিলে বা কিবা এটা ধৰা গোটেই কুৱেশ্যনটো ৰং হৈছে কিবা এটা হাফ এটা বা ওৱান এটা দি থ'লে কিন্তু বেলেগ স্কুলত যোৱাৰ লগে লগে সেইটো অলপ কিন্তু তোমালোকে মানে ধ্যান দিব লাগিব কাৰণ তেওঁলোকে তেনেকৈ কিন্তু মাৰ্চি নকৰে তো গতিকে সেইটো বস্তু তোমালোকে অলপ ধ্যান দি পেলাই হাফ ইয়াৰলি এক্সামত এবাৰ এটেণ্ড কৰিব লাগিব আৰু ট্ৰাই কৰিব লাগিব যে হাফ ইয়াৰলি এক্সামটো আমি ভালকৈ দিব লাগিব যাতে তাত কোনো ধৰণৰ স্পেলিং মিষ্টেক নহয় বা বেলেগ ধৰণৰ কোনো ধৰণৰ মিষ্টেক নহয় সেইটো চাই চিতি প্ৰপাৰ প্ৰেজেণ্টেশ্যনৰ সৈতে প্ৰপাৰ প্ৰেজেণ্টেশ্যনৰ সৈতে তোমালোকে এক্সামটো দিব লাগিব আৰু মই যিহেতু ক'লোঁ দুটা নতুন মানে নতুনত্ব আহিছে এইটো বস্তু আগতো আছিল বাৰু বেলেগত বহি চোৱা সেইটো আগতো এবাৰ হৈছিলে কিন্তু পিছৰ পৰা নাছিলে সেইটো বস্তু না পিছৰ পৰা নাছিলে কিন্তু এইবাৰ আকৌ নতুনকৈ আহিছে এইটো বস্তু যে বহিখিনি কি কৰা হ'ব বেলেগত দিয়া হ'ব এতিয়া বেলেগত দিয়াৰ ফলত এটা কথা ভাল হয় কি আমি ধৰা এতিয়া স্কুলৰ টিচাৰটো সদায় আমাৰ বহিখন চেক কৰি থাকে ক্লাছ টেষ্টবিলাকতে হওক বা বেলেগ ইউনিট টেষ্টবিলাকত চেক কৰা আমি গম পাওঁ কিন্তু বেলেগ টিচাৰে চেক কৰাৰ লগে লগে আমিও গম পাম যে আমাৰ বহিখনত আমি কিমান মাৰ্কছ পাব লাগে বা বেলেগ টিচাৰে চালে বা কিমান নম্বৰ দিব কাৰণ আমাৰ যিহেতু মেট্ৰিকত হওক মেট্ৰিকতে ধৰা তো মেট্ৰিকত যিহেতু আমি বেলেগে চাব আমাৰ স্কুলৰ টিচাৰে নাচায় গতিকে তেওঁলোকৰ মতে আমি কিমান মাৰ্কছ পাম বা তেওঁলোকে ক'ত কাটে বা কিদৰে বহিখন চায় সেইখিনি আমাৰ এটা আইডিয়া হ'ব আৰু সেই আইডিয়াৰ যোগেদি আমি কি হ'ব পিছত আমাৰ ভাল হ'ব মানে HSLCৰ ক্ষেত্ৰত আমাৰ ভাল হ'ব তো এই দুটাই আছিলে নতুন এটা নিয়ম হাফ ইয়াৰলি এক্সামৰ ক্ষেত্ৰত আশা কৰিছোঁ সকলোৱে তোমালোকে এই এক্সামটো ভালদৰে দিবা আৰু এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা ইয়াতে এটা কথা যে তোমালোকে যদি MCQsখিনি বিচাৰি আছা যে নতুন পেটাৰ্ণ MCQ ক'ত পাম বা আমি কিদৰে সলভ কৰিম বা কাৰেক্ট এনসাৰ ক'ত পাম তো সেইখিনি সলিউশন আছে আমাৰ তাত আমাৰ এপত তোমালোকে পাই যাবা তাতে সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছৰ গোটেই MCQ সিৰিজ আছে টেষ্ট সিৰিজ আছে তাতে তোমালোকে টেষ্ট দিব পাৰিবা লগতে আনসাৰবিলাকো চাব পাৰিবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাবা লগতে প্ৰিভিয়াছ ইয়াৰ টেষ্ট পেপাৰ পাবা তো ইমানখিনি গোটেইখিনি বস্তু মাত্ৰ 199 পাবা আৰু গোটেই বছৰৰ কাৰণে গতিকে এতিয়া তোমালোকে গৈ পেলাই মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দি দিছোঁ তাত গৈ তোমালোকে এতিয়া কোৰ্চটো বাই কৰিব পাৰা তেন্তে আজি এটা শিকলোঁ কি পঢ়ছে